Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে আৰু আসাম পুলিচৰ কাৰণে কেইটামান আসাম হিষ্টৰীৰ ওপৰত কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো সম্পূৰ্ণ চাব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, বলক। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হু ইজ ন'ন এজ নেপোলিয়ন অফ আসাম? অসমৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চুহুংমুং। অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায়। নেক্সট, হু ইজ ন'ন এজ বিক্ৰমাদিত্য অফ আসাম? কাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নৰনাৰায়ণ। অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক জনা যায়। নেক্সট, নীলধ্বজ ফাউণ্ডেড দ্য ডাইনেষ্টি অফ? নীলধ্বজে কোন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ সেন। নীলধ্বজে সেন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, দ্য টেম্পল অফ উমানন্দ ৱাজ বিল্ড বাই? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ গদাধৰ সিংহ। উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট, দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম ৱাজ? আহোমসকলৰ প্ৰথম ৰাজধানী আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট, হস্তি বিদ্যানৱ ৱাজ কম্প'জ ডিউৰিং দ্য ৰেইন অফ? হস্তি বিদ্যানৱ পুথিখন কাৰ ৰাজত্বকালত লিখা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি শিৱসিংহ। হস্তি বিদ্যানৱ পুথিখন শিৱসিংহৰ ৰাজত্বকালত লিখা হৈছিল। নেক্সট, হু ইজ দ্য ছান অফ জয়মতী? জয়মতীৰ পুত্ৰ কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহ আছিল। নেক্সট, দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা ৱাজ? আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মোমাই তামুলী। আহোমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী। নেক্সট, হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ বামুণী কোঁৱৰ? কোনজন আহোম ৰজা বামুণী কোঁৱৰ বুলি জনাজাত আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি চুডানফা। চুডানফা আহোম ৰজা বামুণী কোঁৱৰ বুলি জনাজাত আছিল। নেক্সট, হুইচ আহোম কিং প্লেন এন ইনভেশ্যন অফ বেংগল? কোনজন আহোম ৰজাই বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰজাই বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰিছিল। নেক্সট, হু ৱাজ ৰেফাৰ্ড টু এজ দিহিঙীয়া ৰজা? কাক দিহিঙীয়া ৰজা বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চুহুংমুঙক। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট, নেম অফ দ্য আহোম কিং হুৱেন মিৰ জুমলা ইনভেডেড আছাম? কোনজন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট, হু বিল্ড দ্য ষ্ট'ন ব্ৰিজ অফ দ্য ৰিভাৰ নামদাং? নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট, হুইচ কিং শ্বিফটেড দ্য আহোম কেপিটেল ফ্ৰম গুৰগাঁও টু ৰংপুৰ? কোনজন ৰজাই আহোম ৰাজধানী গুৰগাঁৱৰ পৰা ৰংপুৰলৈ নিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰজাই আহোম ৰাজধানী গুৰগাঁৱৰ পৰা ৰংপুৰলৈ নিছিল। হু কিল তুৰ্বুক? তুৰ্বুক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই। কনচেং বৰপাত্ৰ গোহাঁয়ে তুৰ্বুকক হত্যা কৰিছিল। নেক্সট, আনাডাৰ নেম অফ স্বৰ্গদেউ শিৱসিংহ ৱাজ? স্বৰ্গদেউ শিৱসিংহৰ আন এটা নাম কি আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি চুটানফা। চৰাইদেউ শিৱসিংহৰ আন এটা নাম আছিল চুটানফা। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি? নন্দ ৰাজবংশ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি মহাপদ্ম নন্দ। মহাপদ্ম নন্দ নন্দ ৰাজবংশ প্ৰতিষ্ঠাপক আছিল। নেক্সট, হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য বশিষ্ঠ টেম্পল? কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট, হুইচ আহোম কিং বিল্ড ধদৰ আলি? কোনজন আহোম ৰজাই ধদৰ আলি নিৰ্মাণ কৰিছিল? ধদৰ আলি এইটো কি হয়? ধদৰ আলি এইটো ৰাস্তা হয়।
য'ত আহোমৰ ৰাজত্ব কালতে এই ৰাস্তাটো বনোৱা হৈছে। এই ৰাস্তাটোৰ নাম আছিল ধদৰ আলি। তো কোনে নিৰ্মাণ কৰিছে ৰাস্তাটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, গদাধৰ সিংহ। গদাধৰ সিংহই আহোম ৰজাই ধদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট, হু ৱাজ দ্য অথৰ অফ দৰং ৰাজবংশাৱলী? কোনে দৰং ৰাজবংশাৱলী লিখিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, চুৰিয়াহাদী দাইভাগ্না। চুৰিয়াহাদী দাইভাগ্না দৰং ৰাজবংশাৱলী লিখিছিল। নেক্সট, আজি আপোনাৰ হোমৱৰ্কটো হৈছে দ্য আহোম এণ্টাৰ্ড ব্ৰহ্মপুত্ৰ ভেলী ইন। আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? 1220 AD, 1225 AD, 1228 AD, 1229 AD। ইয়াৰ শুদ্ধটো আপোনাৰ সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।